নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মছজিদ বন্ধুসকল লগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ইলেক্ট্ৰল বণ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ পুনৰ গুৰুত্বপূৰ্ণ ৰায়দান। ষ্টেট বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰিব লাগিব ইলেক্ট্ৰল বণ্ডৰ লগত জড়িত ইউনিক নম্বৰ। অহা 21 মাৰ্চৰ ভিতৰত SBIয়ে দাখিল কৰিব লাগিব ইউনিক নম্বৰৰ সবিশেষ। এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, আপুনি সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি ভাল খবৰ। পুনৰ হুৰাহুৰে কমিল সোণৰ দাম। চাওঁ আহক আজিৰ দিনটোৰ দেশৰ কেইবাখনো মুখ্য চহৰত সোণৰ দাম। সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি আপোনালৈ ভাল খবৰ। হোলীৰ পূৰ্বে হুৰাহুৰে কমিল সোণৰ দাম। 1200 টকাকৈ কমিল সোণৰ দাম। আগন্তুক দিনত আৰু কমিব পাৰে সোণৰ দাম। আজিৰ দিনটোত দেশৰ কেইবাখনো মুখ্য চহৰত সোণৰ দাম আছিল এনেধৰণৰ। দিল্লীত 22 কেৰেট সোণৰ দাম 60,500 টকা আৰু 24 কেৰেট সোণৰ দাম 66,020 টকা। চেন্নাইত 22 কেৰেট সোণৰ দাম 60,900 টকা আৰু 24 কেৰেট সোণৰ দাম 66,440 টকা। মুম্বাইত 22 কেৰেট সোণৰ দাম 60,380 টকা আৰু 24 কেৰেট সোণৰ দাম 65,870 টকা। লগতে কলকাতাত 22 কেৰেট সোণৰ দাম 60,380 টকা আৰু 24 কেৰেট সোণৰ দাম 65,870 টকা। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদত প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ। নিৰ্বাচনী আচৰণবিধি ভংগ কৰি ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিছে তৃণমূল কংগ্ৰেছে। নিৰ্বাচনী আচৰণবিধি ভংগ প্ৰধানমন্ত্ৰী মোদীৰ। নিৰ্বাচনী আচৰণবিধি ভংগ কৰি ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ প্ৰধানমন্ত্ৰী মোদীৰ। দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱহাৰ কৰে ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ আৰু অন্ধ্ৰপ্ৰদেশত নিৰ্বাচনী সভালৈ যাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱহাৰ কৰিছিল ভাৰতীয় বায়ুসেনাৰ সেই বিশেষ বিমানখন। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেত গোখলে। নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি দেশত নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ পিছত নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰী সা সঁজুলি। আৰু যদি বিজেপিয়ে ভাৰতীয় বায়ুসেনাৰ বিমান ভাড়ালৈ লৈছিল তেন্তে কি কাৰণত ভাৰতীয় বায়ুসেনাই বিমান ভাড়ালৈ দিবলগীয়া হ'ল, সেই সন্দৰ্ভত কাৰণ জনাবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ আগ্ৰাসী মনোভাৱ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশক পুনৰ নিজৰ অভিন্ন অংশ বুলি দাবী চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ। অৰুণাচল প্ৰদেশক কেতিয়াও ভাৰতৰ অংশ হিচাপে মানি লোৱা নহ'ব বুলি দাবী চীনৰ বিদেশ মন্ত্ৰালয়ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা। নিজকে হিন্দু বুলি পৰিচয় দি 3 বছৰ প্ৰেম হিন্দু যুৱতীৰ সৈতে মুছলমান যুৱকৰ আৰু হিন্দু যুৱতীগৰাকীৰ পৰা 12 লাখ টকা লুটি উদাও হ'ল হামিদুল নামৰ এইগৰাকী যুৱক। গুৱাহাটী মহানগৰীৰ বামুণী মৈদামত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰতাৰণাৰ যুৱতীৰ পৰা যুৱকে লুটিলে প্ৰায় 12 লক্ষাধিক টকা আৰু সোমবাৰে পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। জানিব পৰা মতে এগৰাকী যুৱতীৰ পৰা বুজন পৰিমাণৰ ধন লুটিলে হামিদুল ইছলাম নামৰ যুৱকজনে। অভিযোগ অনুসৰি হিন্দু নামেৰে যুৱতীগৰাকীৰ সৈতে 3 বছৰ ধৰি প্ৰেম কৰিছিল হামিদুলে। নানা অজুহাত দেখুৱাই যুৱতীগৰাকীৰ পিতৃৰ একাউণ্টৰ পৰা 12 লাখ টকা সৰকাইছিল আৰু এই ধনৰাশি সৰকোৱাত যুৱতীগৰাকীয়ে সহায় কৰিছিল হামিদুলক। কিন্তু ধনৰাশি সৰকোৱাৰ পিছত যুৱতীগৰাকীৰ পৰা আঁতৰি যায় হামিদুল। অভিযোগ অনুসৰি যুৱতীগৰাকীৰ গৰ্ভপাত কৰাইছিল হামিদুলে আৰু এতিয়া যুৱতীগৰাকীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি কাষ চাপিছে আৰক্ষীৰ।
আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনী বণ্ডৰ জৰিয়তে ঔষধ কোম্পানীয়ে ৰাজনৈতিক দলক পুঁজি যোগান ধৰাৰ পাৰ্শ্বক্ৰিয়া এতিয়া সাধাৰণ ৰাইজৰ ওপৰত পৰিব। অহা 1 এপ্ৰিলৰ পৰা দেশত বৃদ্ধি পাব 800 বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম। বৃদ্ধি পাব পেইন কিলাৰ, এণ্টিবায়'টিক আৰু সংক্ৰমণৰোধক ঔষধৰ দাম। উল্লেখযোগ্য যে ঔষধ কোম্পানীসমূহে প্ৰায় 584 কোটি টকা ৰাজনৈতিক দলক পুঁজি দিছিল। এই তালিকাত ছান ফাৰ্মাৰ, ডক্টৰ ৰেড্ডিছ আৰু জাইডাছে নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। আৰু এই তালিকাত আছে টৰেণ্টো, চিপলা, পিৰামল আৰু মেনকাইণ্ডৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰি ৰাজনৈতিক দলক চান্দা দিছিল। আৰু এই ঔষধ কোম্পানীসমূহে এতিয়া ঔষধৰ দাম বৃদ্ধি কৰিবলৈ ওলাইছে, সাধাৰণ জনতাক মাধমাৰ সোধাবলৈ ওলাইছে। পৰৱৰ্তী খবৰ, তেজপুৰ জিলা কাৰাগাৰত ভয়ংকৰ ঘটনা। তেজপুৰ জিলা কাৰাগাৰৰ পৰা 3 গৰাকী কয়দীৰ পলায়ন। পলায়ন কৰা কয়দীসকল হৈছে ক্ৰমে ধুলেশ্বৰ তাঁতী, ইন্দ্ৰজিৎ মণ্ডল আৰু জেহেৰুল ইছলাম। এই 3 গৰাকী কয়দীয়ে পলায়ন কৰিছে তেজপুৰ জিলা কাৰাগাৰৰ পৰা। কালি নিশা পলায়ন কৰে এই 3 গৰাকী কয়দীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। এইবাৰ দুখন ৰেলৰ মাজত মুখামুখি সংঘৰ্ষ। নিশা ভয়ানক দুৰ্ঘটনাত পতিত হ'ল শ যাত্ৰী কঢ়িওৱা ৰেল। দেশত পুনৰ সংঘটিত হ'ল এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। নিশা ভয়ানক দুৰ্ঘটনাত পতিত হ'ল শ যাত্ৰী কঢ়িওৱা ৰেল। দুখনকৈ ৰেলৰ মাজত এইবাৰ লাগিল মুখামুখি সংঘৰ্ষ। একেটা ট্ৰেকতে দুখন ৰেল চলাচলত ভয়ংকৰ ঘটনা। মালবাহী আৰু যাত্ৰীবাহী ৰেলৰ মাজত ভয়ংকৰ সংঘৰ্ষ। আৰু এই দুৰ্ঘটনাত লাইনচ্যুত হ'ল ৰেলৰ 4টাকৈ ডবা। অৱশ্যে কোনো লোক হতাহতৰ খবৰ এই মুহূৰ্তলৈকে অহা নাই। ৰাজস্থানৰ আজমেৰ নগৰত সংঘটিত হৈছে এই ভয়ানক ৰেল দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল APDCLৰ কৰ্মচাৰী। নগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ জালত APDCLৰ কৰ্মচাৰী। ধৃত কৰ্মচাৰীগৰাকীৰ নাম নন্দা হাজৰিকা। নিজ বাসগৃহত উৎকোচ লওঁতে গ্ৰেপ্তাৰ কৰা হয় হাজৰিকাক। নগাঁৱৰ 2 নং সংমণ্ডলত ছুইচ বৰ্ড অপাৰেটৰ হিচাপে কৰ্মৰত হৈ আছে হাজৰিকা। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ আছু আৰু ABVPৰ মাজত সংঘাত। গুৱাহাটী বিশ্ববিদ্যালয়ত দুয়ো সংগঠন লিপ্ত হ'ল কাজিয়াত। কাক লৈ এইবাৰ সমুখ সমৰত আছু আৰু ABVP। গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। কাক লৈ 2 ছাত্ৰ সংগঠনৰ মাজত লাগিল সংঘাত। কাজিয়াত লিপ্ত হ'ল দুয়োটা ছাত্ৰ সংগঠনৰ কৰ্মী। বিশ্ববিদ্যালয় চৌহদত কাক লৈ আছুৱে কৰিছিল প্ৰতিবাদ। আৰু সেই একে সময়তে আছিল ABVPৰ ৰাজ্যিক ছাত্ৰ নেতা সন্মিলনো। ABVPয়ে সমদল উলিয়াওঁতেই আছুৰ সৈতে লাগে সংঘাত। পৰৱৰ্তী খবৰ, ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হ'ল ভ্লাদিমিৰ পুটিন। পুনৰ ভ্লাদিমিৰ পুটিনৰ হাততে ৰাছিয়াৰ শাসন। ৰাষ্ট্ৰপতি নিৰ্বাচনত দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ পুটিনক নিৰ্বাচিত কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি 87.17% ভোট লাভ কৰি পুটিনে বিজয় সাব্যস্ত কৰে। আৰু নিৰ্বাচনত পুটিনৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৰাছিয়ান ফেডাৰেশ্যন কমিউনিষ্টৰ প্ৰাৰ্থী নিকোলাই খাৰিনটোভে। তেওঁ এই নিৰ্বাচনত 2য় স্থান লাভ কৰি পুটিনৰ হাতত পৰাস্ত হয়।